নমস্কাৰ বিউটি জেড ব্লগলৈ সকলোকে মই নমস্কাৰ জনাইছোঁ। আজি আকৌ ব্লগটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। কি বনাওঁ কি কৰোঁ সেইখিনিকে মই দেখুৱাবলৈ চেষ্টা কৰিম। ইফালে ভাত বহাই দিছোঁগৈ মই। ইফালে ভাত বহাই দিছোঁ, কিটচেনৰ অৱস্থা নাইকিয়া হৈ আছে পূৰা। চাই থাকক তেনেহ'লে মই কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। আহক তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। ইফালে পূৰা মিস্ত্ৰী আজি আচলতে চট ঢালা কাম চলি আছে পূৰা। চট ঢালি দিলে কাৰণ ৰুমটো বেছি ডাঙৰ নহয় কাৰণে সেইকাৰণে মিস্ত্ৰী অনা নহ'লে, তেওঁলোকে হাতেৰেই কৰিম বুলি ক'লে। সেইকাৰণে হাতে কামে আচলতে সকলোখিনি লাগি গ'ল। লাগি পূৰা কাম চলি আছে আজি। মানে কি আৰু আজি শেষ কৰিব, কাৰণ এটা ৰুম মানুহ বেছি 10জন নে 15জন আহিছিলে সেইদিনাখন। গোটেইখিনিয়ে মই দেখুৱাইছোঁ। পূৰা বহি আছে। আচলতে ষ্টেপটো বহুত ডাউন হৈ গ'ল আমাৰ, বহুত মানে কি খাৰা হৈ গ'ল, ডাউন নহয় একদম পূৰা খাৰা হৈ গ'ল ষ্টেপ। উপায় নাইকিয়া, জেগা কম আছিলে কাৰণে তেনেকুৱা হৈ গ'ল। দেহা মানুহক ভাত দিলোঁ, দালি দিছোঁ, পাপৰৰ লগত দিছোঁ, কাৰণ আজি সোমবাৰ হয় সেইকাৰণে আচলতে ভাত তেনেকৈ দিছোঁ তাক। মই এতিয়া ওপৰলৈ যাওঁগৈ। খালি পৰি গৈছে মালটো। ইফালে পূৰা সম্পূৰ্ণ হৈছেগৈ আৰু অকণমান বাকী আছেগৈ, সেইকণ হ'লে হৈ যাবগৈ। হৈ গ'লগৈ, সন্ধিয়া হোৱা নাই আৰু। মই যে কৈছিলোঁ ষ্টেপটো বহুত ডাউন, একদম পূৰা হেৰি হৈছে বুলি মই দেখুৱাবলৈ চেষ্টা কৰিম যদি পাৰোঁ আপোনালোকৰ ভিডিঅ'টোৰ মাজেদি। আচলতে বহুত কষ্ট হ'ব উঠিবলৈ, জেগা একদম ঠেক আছিলে আমাৰ। ঠেক হোৱাৰ কাৰণে আচলতে তেনেকুৱা হ'ল। মানে কি নিউ ষ্টেপটো দিব পৰা সুবিধাই নাছিলে। মানে কি ৰুমটোৰ মাজেদি দিবলৈ যোৱাতে ৰুমটো একেবাৰে সৰু হৈ গ'লহেঁতেন, কাৰণ আমাৰ ৰুমবিলাক দেখিছে আপোনালোকে একে চিধা চিধি, মানে কোনো ছেপাৰেট বোলা বস্তুটো নাই। সেইকাৰণে আচলতে এই ৰুমটো ল'ৰাৰ কাৰণে বনালোঁ আমি। কাৰেণ্টৰ ওচৰ পাই গ'লি, উপায় নাইকিয়া, মানে কি জেগাও নাইকিয়া কাৰণে আচলতে তেনেকৈ বনাবলগীয়া হ'ল। ষ্টেপ দিবৰ কাৰণে সেইকাৰণে আমাৰ অসুবিধা হৈ গৈছিলে। পিছফালেও মানে কি ক'ম আৰু এইবিলাক মানে ঘৰৰ কথা আৰু নকওঁ। থাকিও মানে কি নিদিয়া নিচিনা, নিদিলে মানে তেনেকৈ কৈছোঁ আৰু এতিয়া। উপায় নাইকিয়া, নিদিলে যেতিয়াতো তাত ধৰি কৰি লাভ নাই, হয়নে নহয়? সেইকাৰণে বোলো নাই, এনেকৈ বনাবলগীয়া হ'ল। সেইকাৰণে ষ্টেপটো মানে সন্মুখৰ ফালেদি দিবলগীয়া হ'ল। সন্মুখৰ ফালেদি দিয়াৰ কাৰণে ধৰক এনেকুৱা হ'ল। আকৌ ওপৰত মানে কি ওপৰৰ মানে কি চটখনলৈ যাবলৈ হ'লে পিছত থাকিব। তাৰপিছত গৈ মই মাৰ ঘৰ পালোঁগৈ সন্ধিয়া। মিস্ত্ৰী কাম বন কৰি চট তট ঢালি হৈ গ'লগৈ। তাৰপিছতে মই মাৰ ঘৰলৈ গ'লোঁগৈ। মাৰ ঘৰলৈ গ'লোঁ, সেইটো যোৱাটো নেদেখুৱালোঁ, কিন্তু দুইটা গৈ খেলাত লাগিলগৈ। আচলতে গৈছিলোঁ টাউনলৈ যাম বুলিও, কিন্তু টাউনলৈ যাবৰ কাৰণে গৈ আধা বাটত দেখিলোঁ হেলমেট নিয়া নাছিলোঁ। সেইকাৰণে আমি দুটা মাৰ ঘৰতে ৰৈ দিলোঁ। তেওঁ গৈ টাউন পালে, টাউনত বজাৰ পাতি কৰি আনিলেগৈ। সিহঁত দুটা পূৰা খেলিবলৈ লাগিছে, মানে ইটোৱে সিটোক মানে আচলতে ভতিজাজনীয়ে ল'ৰাক মানে হঁহুৱাব লাগিব আচলতে, সেইটো খেল খেলি আছে দুইটাৰ পৰা। মই বোলো নাই, অকণমান ভিডিঅ' ক্লিপ অকণ ৰাখি থওঁ, অন্ততঃ সিহঁতি ডাঙৰ হ'লে চাব পাৰিব বস্তু, মানে কি কৰিছিলে কি নাই কৰা, সেই বুলি ভাবি অকণমান ক্লিপ ৰাখি থ'লোঁ। দুইটাই চাওকচোন কি নমুনা কৰি আছিলে। দুইটাই আচলতে ভইচ দি আছিলে দেই, মই ভইচটো পিছে কাটি দিলোঁগৈ গৈ। কাটি দি মই আকৌ নিজে দিলোঁ আচলতে। দুইটাই ইটোৱে সিটোৱে ভাজ ভঙতি কৰি পূৰা দেখুৱাই আছে একদম।
আগফালে ভাইটি আচলতে কিবা বজাৰ কৰিবলৈ যাব, বিহুৰ বজাৰ কৰিবলৈ। সেয়া ভাইটি হয়, সেয়া মা হয়, নিশ্চয় চিনি পায় মোৰ মা আৰু ভাইটিক। কৈ থাকোঁ মাৰ ঘৰলৈ পুতুককৈ যাওঁ বুলি, যে সেইকাৰণে আচলতে মা অকলশৰীয়া একদম। মা কাম বন কৰি থকা দেখিলে বেয়াও লাগে মোৰ, সেইকাৰণে আচলতে মই পুতুককৈ গৈছোঁ। আৰু মা আচলতে হয়নে নিজৰ জীয়েক বা সেয়াক আচলতে বহুত মৰম কৰে, মা মোক বহুত হেৰি কৰে। সেইকাৰণে আচলতে মই মাৰ ঘৰলৈ পুতুককৈ গুচি যাওঁ। মাহঁতৰ বা ভাইটিহঁতৰ কিবা এটা হ'লে পুতুককৈ যাওঁ। সিহঁতিও মানে কি, আমাৰ কিবা এটা হ'লে মানে যেনেকৈ নহওক, ভাইটি হ'লেও হওক বা মা হ'লেও হওক, আহি পেলাই ওলাইহি। আচলতে সেইকাৰণে মানুহৰ মৰম চেনেহটো মেইন কথা, হয়নে নহয়? ঠিক তেনেকুৱাই হৈ যায় আমাৰ মাজতো। সেইকাৰণে ময়ো আচলতে পুতুককৈ যাওঁ মাৰ ঘৰলৈ। আৰু মাহঁতৰ ঘৰত যিকোনো কিবা এটা কাম কৰিবলগীয়া হ'লেও মানে প্ৰথমতে ভাইটি হ'লেও মা হ'লেও মোক প্ৰথমতে ফোন কৰি পেলাই সুধিবই যে এইটো কৰিব লাগিছিলে, কি হ'ব কি নহ'ব। সেইকাৰণে মোৰ ভাল লাগে আচলতে, প্ৰতিটো কথাই মানে গুৰুত্ব দিয়ে। সেয়াই আৰু কি ক'ম, দুইটা পূৰা খেলি আছে দেখিছে নহয়, কি ভাঁজ ভুঙতি দেখুৱাই খেলি আছে একদম ইটোৱে সিটোৱে। মাৰ ঘৰৰ পৰা মোৰ সেইদিনা আচলতে 9:30মান বাজি গ'লগৈ আহোঁতে। তেওঁ আচলতে টাউনৰ পৰা বজাৰ কৰি অহা দেৰি হ'ল, সেইকাৰণে ঘৰ পোৱায়ো আমি দেৰি হৈ গ'লগৈ। ৰাতি হৈ গৈছিলে সেইদিনা ঘৰ পাওঁতে আমাৰ 9:30-10টা বাজিলে ঘৰ পৰা। কিন্তু তাতে মাহঁতে খুব জোৰ কৰিছিলে ভাত খাই আহিবৰ কাৰণে, কিন্তু ভাত নাখালোঁ আমি, নাখাই পেলাই গুচি আহিলোঁ মোৰ ঘৰত বনামহি বুলি। দুইটা সেইকণ সময় অকণ পূৰা খেলিলে, পূৰা ভাঁজ ভুঙতি দি আছে, ইটোৱে সিটোক হহুৱাবলৈ বহুত। আচলতে ভতিজাজনে মোৰ ল'ৰাক হহুৱাবলৈ বহুত চেষ্টা কৰি আছে, কিন্তু হহুৱাব পৰা নাই। এইবিলাক কুকুৰ পোৱালিকেইটা সেয়া মানে কি, ঘৰত আচলতে আহি পোৱালি কেইটামান জন্ম হৈছে, সি মানে কোনোবাই কুকুৰ পোৱালি কাৰোবাৰ এটা নে দুটা কোনোবাই লৈ গ'ল চাগে, একদম সি গোটেই ৰাস্তাটো মন মাৰি আহিছে যে কুকুৰ পোৱালিকেইটা কোনোবাই লৈ যাব, একেলগে থাকিব লাগে ককাই ভাই, তেতিয়াহে মৰম চেনেহ থাকিব বোলে হেনো। তাৰপিছত মোমায়েকক আহি ফোন কৰি ক'লেহি, মামা কুকুৰ পোৱালিকেইটা তুমি থৈ দিবা, মই খোৱা বস্তু যোগাৰ কৰি থাকিম। পিছদিনাই আকৌ আহি ঘৰ পাই গ'লোহি। পাই গৈ আকৌ ৰাতিপুৱাই মই ব্লগটো আৰম্ভ কৰিলোঁ, ৰাতি আৰু নকৰিলোঁ একো। তাৰপিছতে ৰাতিপুৱা ক'নো কি কৰোঁ কি নকৰোঁ সেইখিনিকে দেখুৱাবলৈ আপোনালোকৰ মাজত আকৌ ভিডিঅ'টো আৰম্ভ কৰিলোঁ মই। এইফালে মই ভাত বহাই দিলোঁ, এইফালে ভাত বনাইছোঁ মানে। এফালে বিলাহীয়ে আলুৱে আচলতে মাছ বনাম। মাৰ ঘৰৰ পৰা দি পঠিয়াইছিলে কালি কাৱৈ মাছ, গৰৈ মাছ এনেকৈ। কাৱৈ মাছ, গৰৈ মাছ আৰু হেৰি মাছ দিছিলে দেই, মাগুৰ মাছ দি পঠিয়াইছিলে ল'ৰাৰ কাৰণে, সেয়াকৈ বনালোঁ। এইফালে লেচেৰা মাহ ভাজিলোঁ। দুপৰীয়া সাজটো তেনেকৈয়ে আচলতে বনাই খালোঁ। তাৰপিছত আৰু ইটো সিটোকৈ বিহু বতৰ যেতিয়া কাম ঘৰত ইটো সিটোকৈ কৰিয়ে থকা হৈছে। তাৰ মাজতো এয়া হাজবেণ্ড নাথকাৰ কাৰণে তেওঁৰ কামখিনি মোৰো কিছুমান কৰিবলগীয়া হৈছে। আচলতে চটখনত পানী দিবলগীয়া আছিলে, সেই নাই বোলো চটখনত পানী দি লওঁ। এইফালে ভাতো বহাইছোঁ, এইফালে সেই কপৌ ফুলজোপা যে মই কৈছিলোঁ টাপতে লগাই থৈছিলোঁ বুলি, এয়া ফুলিছে ধুনীয়াকৈ। কপৌ ফুল দুপাহ ফুলিছে, এপাহ চুটি হৈ আছে আচলতে, সেইপাহ দীঘল হৈছেগৈ ধুনীয়াকৈ। টাপতে দি থৈছোঁ, তেনেকুৱা গছ নাইকিয়া ৰুবলৈ মোৰ কাষত, সেইকাৰণে টাপতে বৰ্তমান এতিয়া চলি থাককচোন, পিছত বাৰু কি কৰিব পাৰোঁ দেখা যাওক। তাৰপিছতে এইফালে ৰুমখিনিওকে বহুত মিস্ত্ৰী একদম পূৰা লেতেৰা কৰি থৈছিলে ভিতৰবিলাকো, সেইখিনিও আজি ধুনীয়াকৈ চাফ চিকুণ কৰিলোঁ। সেইখিনি দেখুওৱা নাই আৰু কিনো দেখুৱাম, হয়নে নহয়, সদায় কৰি থকা কামবোৰকে আৰু দেখুৱাই। তাৰপিছতে নাই বোলো পানী দিওঁ অলপমান, মই পানী দিয়ে থৈছোঁ। আচলতে পাইপডাল মানে চুটি হয় অকণমান, সেইকাৰণে আচলতে মই আধালৈকে দি থ'লোঁ। দি থৈ পেলাই আকৌ এইফালে ভিতৰলৈকো যাওঁগৈ কাম কৰিবৰ কাৰণে। ভিতৰত এইফালে সেয়া পানী দি পেলাই পাইপডাল ধুনীয়াকৈ এয়া পূৰা তিয়াই ধুনীয়াকৈ দি থৈছোঁ পানী। চটখনত পানী দিলে ভাল বোলে, মিস্ত্ৰীয়ে বাৰে প্ৰতি ফোন কৰি কৈছে যে চটখনত আপোনালোকে পানী ঢালিব। সেইকাৰণে তেওঁ নাই যেতিয়া তেওঁৰ কামটো ময়ে কৰিছোঁ। আচলতে কাম দেখিলে মই ৰৈ নাথাকোঁ আচলতে, যে তেওঁ কৰিব বুলি সেইটো মই নাভাবোঁ। মোৰ কামখিনি মই নিজে কৰোঁ, মানে চকুৱে দেখা কামখিনি গোটেইখিনিয়ে মই কৰিবলৈ চেষ্টা কৰোঁ। তাৰপিছতে এয়া আকৌ আহিছোঁ, এইফালে তলত ভাতো বনাই আছোঁ, এইফালে কামো কৰি আছোঁ। তেনেকৈ আচলতে দিনটো আজি পাৰ কৰিলোঁ মই। তাৰপিছত ইফালে এয়া ল'ৰা খেলি আছিলে আচলতে বায়েকৰ লগতে, পূৰা দুইটাই খেলি থাকি পেলাই মানে কি হয়, তাৰ বস্তুবোৰ মানে কোনোবাই যদি ল'লে, তাৰ মানে কি সৰুকালতে আচলতে চব বস্তু ভাঙি চিঙি পেলাই, যেতিয়া অকণমান জনা শুনা হৈ আহিছিলে তেতিয়া সি বস্তুবোৰ খুব মৰমেৰে ৰাখিবলৈ বিচাৰে।
আৰু মানে সেয়া যদি ভায়েক আহিছিলে, ভায়েকে কিবা চুই পেলাই সময় ভাঙি থৈ গ'ল নেকি চাগে, সেইকাৰণে তাৰ মনটো বেয়া। তাৰপিছত মই বোলো তুমি খেলিব নালাগে, এতিয়া তুমি খেলিব নাজানা যেতিয়া, সেইকাৰণে মই ভিতৰতে আকৌ দৰ্জা মাৰি সোমাই আচলতে কি জানো, মই আপোনালোকক কৈ আছোঁ বাৰে প্ৰতি যে তাক মই বাহিৰত যেতিয়া উলিয়াই দিওঁ নহয়, সি একদম পূৰা হেৰি হৈ যায়গৈ। পঢ়া শুনাত তেনেকৈ এতিয়া কৰোৱাই নাই, কাৰণ স্কুলতো সম্পূৰ্ণকৈ লিখা পঢ়া কামবিলাক তেনেকৈ কৰোৱা নাই, সেইকাৰণে মই তাক পঢ়াব পৰা নাইকিয়া। সেইকাৰণে অলপ দিগদাৰ হৈছে গতিকে তাক মই ভিতৰত ৰাখিবৰ কাৰণে উপায় নাইকিয়া। আৰু তথাপিও মানে এইকেইদিন থাকক আৰু বিহুলৈকে, তাৰপিছতে ভাবিছোঁ ভিতৰত সোমোৱাইছিলোঁ ভিতৰত, আকৌ বায়েক আহি পাই গ'লহি, সেইকাৰণে আকৌ উলিয়াই দিবলগীয়া হৈ গ'ল। তাৰপিছত দুপৰীয়া ভাত বনালোঁ, মাছ বনাইছিলোঁ দেখিছিলে মই, দুইটাই বোলো ভাতকেইটা খাই লওঁ, খাই কৰি পেলাই আজৰি হওঁ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিসকলে মোৰ ভিডিঅ'সমূহ নতুনকৈ চাই আছে সেইসকলে মোৰ ভিডিঅ'টো চাই পেলাই ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে ফেচবুকতো চাই আছে সেইসকলে মোৰ ভিডিঅ'সমূহ চাই লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু পুনৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ বাৰু। এইফালে দুইটাই খাই লওঁ এতিয়া, খাই কৰি লোৱাৰ পিছত আকৌ কাম আছে কিবাকিবি কৰিব লাগিব। বিহু বতৰ যেতিয়া কাম ইটো সিটোকৈ হৈয়ে থাকিব আৰু, হয়নে? এফালে তাকো মাতি আছোঁ খাবৰ কাৰণে। খাই লওঁ তেনেহ'লে। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। পুনৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ বাই বাই।